এইটো সপৰাচুবুৰী কলিতা গাঁও। কি হৈছে কথাটো? ইয়াতে ছয়লৰ এটা কাম আহিছিলে, কিমান 1 কোটিমান টকা আহিছে, কিমান আমি সঠিকভাৱে নাজানো। তো 1 কোটিমান টকাৰ কাম আহিছে, 25 বিঘা মাটি খান্দা টেণ্ডাৰ মাৰি পেলাই কামটো পাইছে। ইয়াতে কোনো ৰয়েলিটি ফয়েলিটি বুলি কোনো কথা নাই। ইয়াতে ফৰেষ্টৰ মানুহকো মাতিলোঁ, কেনেকৈ তেওঁলোকে কি গুচি গৈছে বাৰু। এতিয়া ইয়াতে এই গাড়ী চাড়ী দেখিছে আপোনালোকে, চাব এইবিলাক ফুটেজ চব ৰাখিছে আপোনালোকৰ মিডিয়া পাৰ্চনে। গাড়ী গোটেই ৰাস্তাটোত আমি ভোট বৰ্জন কৰি পেলাই এটা ৰাস্তা পাইছিলোঁ চৰকাৰৰ পৰা। অল অসমৰ ভিতৰত ক'তো ভোট বৰ্জন হোৱা নাই, সপৰাচুবুৰী কলিতা গাঁৱত ভোট বৰ্জন হৈছিলে। আমি সেইদিনাখন ভোট কেন্দ্ৰৰ ওচৰত বহি থাকোঁতে 5 লাখ টকালৈকে দিছিলে সি এটা ভোট পেলাবৰ কাৰণে, কিন্তু আমি সেই 5 লাখ টকাও লোৱা নাছিলোঁ। আজি 2 পইচা লাভৰ কাৰণে কলিতা গাঁৱৰ কেইজনমান ব্যক্তিয়ে, সকলো ৰাইজ নহয়, চব ৰাইজ মানে 2জনমানৰ ভিতৰতে ৰাইজখন চলি থাকে, সেই গোটেই ৰাইজখনৰ মানে এতিয়া হেৰি কৰি পেলাই এতিয়া ৰাস্তাটোত গাড়ী চলাবলৈ ইয়াতে ডাম্পাৰত মাটি বিক্ৰী কৰি আছে 600 টকাকৈ। সেয়া বন্ধ কৰাবলৈ কহাৰ কাৰণে আমাৰ গালে দাং খাই আহিছে। যদি কিবা কাৰণত এই আপোনালোকৰ নিউজৰ জৰিয়তে একো সলিউশ্যন নোলায়, ফৰেষ্টৰ মানুহ মাতিছোঁ, যদি ফৰেষ্টৰ মানুহ একো সলিউশ্যন নোলায়, তেওঁলোকে কিবা মেনেজ কৰে, উৎপল শৰ্মাই কামটো পাইছে, কিবা যদি মেনেজ হয় তেতিয়াহ'লে মই ফেচবুক লাইভ কৰিম। মই আৰু ওপৰলৈ যাবলৈ উৎপল শৰ্মা তেওঁ বাম পৰ্বতীয়াৰ হয় হ'বলা। উৎপল শৰ্মাই কাম কৰাইছে। ইয়াতে কোনে কাম কৰে, আমাৰ টেণ্ডাৰ মাৰি কাম আনিছে, কাম কৰি থাকক, আমাৰ কথা নাই। ইয়াৰ পৰা মাটি বিক্ৰী কৰিছে, কিবা কৰিছে, সিহঁতে হেলিকপ্টাৰত নি বিক্ৰী কৰক, আমাৰ সেইটোও চাবলৈ নাই। ৰাস্তাটো কোনো কাৰণত ভাঙিবলৈ আমি দিয়া নহ'ব। ৰাস্তাটো ভাঙিব দিম। মাষ্টৰজন তেওঁ মাষ্টৰ হয়, এতিয়া নাই, তেওঁ গাঁৱৰে ছেক্ৰেটাৰী হয়, তেওঁ গাঁৱৰ ছেক্ৰেটাৰী হয়। এনেকৈ হুলস্থুল পৰিৱেশ হোৱাৰ কাৰণে আহিছে। তেওঁ বেচেৰিয়াৰ নাই, তেওঁ ছেক্ৰেটাৰী হয়, হুলস্থুল হৈছে ইয়াতে। আমি ৰাস্তাটো বন্ধ কৰাৰ দেখি তেওঁক য'ত ড্ৰেইনৰ আমি ব্যৱস্থা কৰিম বুলি মানে আমাক ৰাইজৰ আমি 4জনে যি কথা কৈছিলোঁ, সেই 4জনক কৈছে যে সেই ৰাস্তাটো বন্ধ কৰিবলৈ। তেওঁ বোলে আগতে আমাক ক'ৰবাত যাওঁতে এনেকৈ কোনোবা ৰাইজে বোলে তেওঁক মাৰিবলৈ বোলে আহিছিলে, তেওঁ সেই কথা কৈ আমাক অৱগত কৰাই পেলাই আমাক কৈছে যে সেই 4জন গৈ পেলাই আমি ড্ৰেইনটো মাৰি দিবৰ কাৰণে কৈছে আমাক, যাতে ট্ৰেক্টৰ উঠিব নোৱাৰে। এতিয়া ফৰেষ্টৰ অহাৰ লগে লগে আমাক কৈছিলে সেই কথাষাৰ। কি ক'ব দাদা? নাই, সেইটো মানে চাওক, এতিয়া ৰাইজৰ মানুহ বহুত গোট খাইছে ইয়াতে ৰাইজৰ, তেখেত যোনজন মাষ্টৰৰ কথা কৈছে তেখেতৰ স্কুল আছে বাৰু, ছুটিও হ'ল আজি শনিবাৰ। তো তেখেত আহিছে, হুলস্থুলীয়া পৰিৱেশ হোৱাৰ কাৰণত আহিছে, কিন্তু ইয়াতে যোনজন উৎপল শৰ্মা তেওঁ আজি উপস্থিত নাই। যোনটো ৰয়েলিটি দিয়াৰ কথা আছিলে, ইয়াতে ৰয়েলিটি কাগজ ফৰেষ্টে বিচাৰিলে মোক। তেওঁৰ উৎপল শৰ্মাৰ সহযোগী দীপজ্যোতি বৰা, তেওঁ আছিলে আমাৰ ইয়াতে সদস্য আছিলে। তেওঁ সদস্য মানে একদম এজন MLA, গোটেই কাম তেওঁৱেই কৰে। বহুত কাম কিবা কিবি বহুত খেলি মেলি কৰিছে, আপোনালোকৰ নিউজত আগতে বাজিছেও। তো সেই খেলি মেলিখিনি কৰে, তাৰ ওপৰেঞ্চিও এতিয়া তেওঁৰ বাৰু হেৰি নায়েই, তেওঁ এতিয়া সদস্য পদটো গ'লেই, খাৰিজ হ'ল। তথাপি এতিয়া ঠিকাদাৰৰ লগত তেওঁ নিজৰ কৰ্ম, সেইটো আমাৰ চকু দিবলৈ কথা নাই। তেওঁ কিবা কাম কৰিছে। তেওঁ মোক আহি পাওঁতে মোক দম দিছে, কৈছে ইয়াতে ৰয়েলিটি দিছোঁ। বোলো ৰয়েলিটি দিয়া কাগজখন চাওঁ তোৰ, যোনখন তেওঁ কোনো মোক দেখাব নোৱাৰিলে। মোকতো বাদ দিয়ক, মই চাবলৈ কোনো হয়, ফৰেষ্টৰে বিচাৰিছিলে, ফৰেষ্টৰ সেই ৰয়েলিটি দিয়া কাগজ ফৰেষ্টকো তেওঁ দেখাব নোৱাৰিলে। তেওঁ এতিয়া আকৌ উল্টাই মিডিয়াত কৈছে বোলে আমি ইয়াৰ পৰা মাটি বিক্ৰী কৰা নাই। কিন্তু আপোনালোকৰ মিডিয়া পাৰ্চনে গোটেই ৰাস্তাটোত যিমান গাড়ী গৈ আছে চব ফুটেজ লৈ পেলাই ৰাখিছে। তো সেইটো আপোনালোকে পাব। তো গোটেইখিনি ৰাখিছে, ইয়াৰ পৰা গাড়ী চব ওলাই যোৱা। এই ফকলেনো আছিলে তাত, আমি এইফালে সোমাই অহাৰ লগে লগে, মিডিয়া সোমাই অহাৰ লগে লগে, ফৰেষ্ট সোমাই অহাৰ লগে লগে গাড়ীও ইয়ালৈ লৈ আহিছে, আৰু ডাম্পাৰে অলৰেডি মাটি ইয়াৰ পৰা টানি আছে। 600 টকাকৈ বিক্ৰী কৰি আছে মাটি। অবৈধভাৱে 600 টকাকৈ, কাৰণ ঠিকা পাইছে 1 কোটি টকাৰ। 1 কোটি টকাক তেওঁক খান্দিবলৈ দিয়া হৈছে মাটি, আৰু সেই মাটি বিক্ৰী কৰি পেলাই যি 600 টকাকৈ পাইছে, ডেইলি কিমান ডাম্পাৰ যাব, 1,500-200 ডাম্পাৰ বিক্ৰী হ'ব। তো 150 যদি 200 ডাম্পাৰ বিক্ৰী হয়, 6 দুগুণ 12, কিমান 1,20,000 টকা আহিলে। তো তেনেকুৱাকৈও তেওঁ পইচা ঘটিবলৈ ইয়াতে আহিছে। ঠিকা কৰিছে, ঠিকা কৰক, আমাৰ তাত মাতিবলৈ নাই। খান্দি পেলাই মাটিত কিয় বিক্ৰী কৰিব? তো ইয়াত ৰাখি থ'ব লাগে, কাৰণ ইয়াতে আমিও জানো যে তেনেকুৱা কাম আহিলে মাটি বিক্ৰী কৰে, অবৈধভাৱে বিক্ৰী কৰিব নোৱাৰে। আৰু যদি বিক্ৰী কৰে, ফৰেষ্টক ৰয়েলিটি দিব লাগিব। তেওঁলোকৰ কোনো ৰয়েলিটিৰ কথাই নাই ইয়াত, আৰু তেওঁলোকে এইখিনি কৰি আছে, আৰু একদম সম্পূৰ্ণ অবৈধভাৱে ইয়াতে কাম কৰি আছে। সম্পূৰ্ণ অবৈধভাৱে মাটি বিক্ৰী কৰি আছে, 600 টকা ডাম্পাৰ। আপোনালোকৰ মতে এতিয়া কি হ'ব লাগে? এতিয়া য'ত যি কৰে কৰি থাকক, আমাৰ ৰাস্তাটো খালি ধ্বংস কৰিব নালাগে। ভোট বৰ্জন কৰি পেলাই ৰাস্তাটো পাইছিলোঁ, ৰাস্তাটো শেষ হ'বলৈ আমি কোনো কাৰণত দিব নোৱাৰোঁ, সিমানেই কথা।